বঙাইগাঁৱৰ মানিকপুৰত আই নৈৰ খহনীয়াৰ কালৰূপ খহনীয়াই নিদ্ৰা কৰিছে ২ নম্বৰ গাৰুগাঁওবাসীৰ বিগত এসপ্তাহত নৈৰ বুকুত জাহ গৈছে ২৪টা পৰিয়ালৰ ঘৰ ভেটি অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ আছে খহনীয়াগ্ৰস্ত স্থান পৰিদৰ্শন কৰিলে এআইইউডিএফৰ নেতা ৰেজাউল কৰিমে স্থানীয় বিধায়িকা দীপ্তিময়ী চৌধুৰী লগতে সাংসদ ফণীভূষণ চৌধুৰী খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এই অঞ্চলৰ ৰাইজে আৰু আই নৈৰ খহনীয়াত সৰ্বস্বান্ত হৈ পৰিছে এইসকল লোক বহুকেইটা পৰিয়ালে ঘৰ দুৱাৰ মাটি ভেটি সকলো হেৰুৱাবলগীয়া হৈছে আৰু এআইইউডিএফৰ বিধায়কগৰাকীয়ে নিশা আহি সেই পৰিৱেশ পৰ্যবেক্ষণ কৰে নতুনকৈ বঙাইগাঁও সমষ্টিত অন্তৰ্ভুক্ত হোৱা গাৰুগাঁও অঞ্চল যেটো আসলতে হাপাচাৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সংলগ্ন ২ নং গাৰুগাঁও বুলি কয় এই ২ নং গাৰুগাঁৱত আজি প্ৰতি বছৰেই আমি দেখিছোঁ যে আই নদীৰ খহনীয়াৰ ফলত ব্যাপক হাৰত ক্ষতিসাধন হয় আৰু শ পৰিয়াল প্ৰতি বছৰে গৃহহীন হয় শ বিঘা মাটি আই নদীয়ে খহাই লৈ যায় চৰকাৰে কোনো ধৰণৰ তৎপৰতা নেদেখুৱাৰ ফলত এই মানুহখিনি বাৰে বাৰে স্থানান্তৰ হ'ব লগা হৈছে বাৰে বাৰে তেওঁলোকৰ নিজৰ সা সম্পত্তি সকলো ধৰণে হেৰুৱাব লগা হৈছে এই বছৰৰ প্ৰথমটো বাৰণি পানীয়ে ২ নং গাৰুগাঁও অঞ্চলৰ প্ৰায় ২৪টা পৰিয়ালক ইতিমধ্যে নিশ্চিন্ন কৰি পেলালে আই নদীয়ে উটুৱাই লৈ গ'ল এই ২৪টা পৰিয়াল ইতিমধ্যে ৰাস্তাত তেওঁলোকে শিবিৰ পাতি আছে কিন্তু চৰকাৰে বা জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰতি বছৰে আমি দাবী কৰি আহিছিলোঁ যে প্ৰতি বছৰে ৰাইজে দাবী কৰিছিল আমি দাবী কৰিছিলোঁ বঙাইগাঁৱৰ মানিকপুৰত আই নৈৰ খহনীয়াৰ কালৰূপ খহনীয়াই নিদ্ৰা কৰিছে ২ নম্বৰ গাৰুগাঁওবাসীৰ বিগত এসপ্তাহত নৈৰ বুকুত জাহ গৈছে ২৪টা পৰিয়ালৰ ঘৰ ভেটি অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ আছে খহনীয়াগ্ৰস্ত স্থান পৰিদৰ্শন কৰিলে এআইইউডিএফৰ নেতা ৰেজাউল কৰিমে স্থানীয় বিধায়িকা দীপ্তিময়ী চৌধুৰী লগতে সাংসদ ফণীভূষণ চৌধুৰী খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এই অঞ্চলৰ ৰাইজে আৰু আই নৈৰ খহনীয়াত সৰ্বস্বান্ত হৈ পৰিছে এইসকল লোক বহুকেইটা পৰিয়ালে ঘৰ দুৱাৰ মাটি ভেটি সকলো হেৰুৱাবলগীয়া হৈছে আৰু এআইইউডিএফৰ বিধায়কগৰাকীয়ে নিশা আহি সেই পৰিৱেশ পৰ্যবেক্ষণ কৰে নতুনকৈ বঙাইগাঁও সমষ্টিত অন্তৰ্ভুক্ত হোৱা গাৰুগাঁও অঞ্চল যেটো আসলতে হাপাচাৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সংলগ্ন ২ নং গাৰুগাঁও বুলি কয় এই ২ নং গাৰুগাঁৱত আজি প্ৰতি বছৰেই আমি দেখিছোঁ যে আই নদীৰ খহনীয়াৰ ফলত ব্যাপক হাৰত ক্ষতিসাধন হয় আৰু শ পৰিয়াল প্ৰতি বছৰে গৃহহীন হয় শ বিঘা মাটি আই নদীয়ে খহাই লৈ যায় চৰকাৰে কোনো ধৰণৰ তৎপৰতা নেদেখুৱাৰ ফলত এই মানুহখিনি বাৰে বাৰে স্থানান্তৰ হ'ব লগা হৈছে বাৰে বাৰে তেওঁলোকৰ নিজৰ সা সম্পত্তি সকলো ধৰণে হেৰুৱাব লগা হৈছে এই বছৰৰ প্ৰথমটো বাৰণি পানীয়ে ২ নং গাৰুগাঁও অঞ্চলৰ প্ৰায় ২৪টা পৰিয়ালক ইতিমধ্যে নিশ্চিন্ন কৰি পেলালে আই নদীয়ে উটুৱাই লৈ গ'ল এই ২৪টা পৰিয়াল ইতিমধ্যে ৰাস্তাত তেওঁলোকে শিবিৰ পাতি আছে কিন্তু চৰকাৰে বা জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰতি বছৰে আমি দাবী কৰি আহিছিলোঁ যে প্ৰতি বছৰে ৰাইজে দাবী কৰিছিল আমি দাবী কৰিছিলোঁ